ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মৃতা বৰঠাকুৰ আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অষ্টমটি পাঠ শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে ইতিমধ্যে আমি আন এটা শ্ৰেণীৰ চমু প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিছো গতিকে আজি আমি তোমালোকৰ পাঠত সন্নিবিষ্ট হৈ থকা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা সমূহ আলোচনা কৰিম লগতে যিসমূহ বহল প্ৰশ্ন দিয়া হৈছে সেই সমূহৰ বিষয়ে আলোচনা কৰিম গতিকে প্ৰথম প্ৰশ্নটো চাওঁ আহা প্ৰথমে তোমালোকক দিছে নিৰলে বজাই বিনা কোন কবি কাননত স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত এই কবিতা ফাঁকিৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে গতিকে আমি এনে ধৰণে লিখিছো উক্ত কবিতা কেইখাৰী আমাৰ পাঠ্যপুথিৰ অংকুৰণৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে কিদৰে শংকৰদেৱে সহজ অসমীয়া ভাষাত সাধাৰণ মানুহে বুজি পোৱাকৈ কীৰ্তন গুণমালা বা বৰগীতসমূহ লিখি কেনেদৰে মানুহৰ মাজত বিলাই দিছিল আৰু তাৰ জৰিয়তে মানুহে ঈশ্বৰৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল সেই বিষয়ে ক'বলৈ যাওঁতে কবিয়ে এই কথাষাৰি কৈছে শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বহুতো গ্ৰন্থ ৰচনা কৰিছিল তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশত এই গ্ৰন্থসমূহ লিখিছিল সেই সময়ত এনেদৰে সাহিত্য সংস্কৃতিৰ চৰ্চা কৰা বৰ বেছি মানুহ নাছিল গতিকে সেইবাবে কৈছে যে নিৰলে অকলেই তেওঁ কবি কাননত বিনা বজাই মানে সৃষ্টিৰাজিৰ জৰিয়তে মানুহৰ মাজত জ্ঞানৰ পোহৰ বিলাইছিল তেখেতে প্ৰায় অকলেই সাহিত্যৰ জগতখন অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল মানুহে তেওঁৰ লেখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল গতিকে মানুহে বুজি পোৱাকৈ সহজ ভাষাত তেওঁ সৃষ্টিৰাজি কৰিছিল যাৰ জৰিয়তে মানুহে ঈশ্বৰৰ লীলাৰ বিষয়ে জানিব পাৰিছিল গতিকে এইদৰে অকলে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ সেই সময়তে বহুতো অৱদান আগবঢ়াই থৈ গৈছে আৰু সেই বিষয়ে ক'বলৈ যাওঁতে কবিয়ে এই কথা ফাঁকি কৈছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা তোমাৰ জীৱনী দেৱ লিখে নে সাধ্যকাৰ গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ যেতিয়া এই কবিতাটিৰ জৰিয়তে যতীন্দ্ৰনাথ দুৱৰাদেৱে শ্ৰী শ্ৰী শংকৰদেৱৰ গুণানুকীৰ্তন কৰিছিল তেতিয়া তেওঁ কৈছিল যে এনে এজন মহাপুৰুষৰ জীৱনী লিখাটো জানো ইমান সহজ যাৰ জীৱনী সমগ্ৰ অসমতে বিয়পি আছে যাৰ কৰ্মৰাজিৰ কথা কৈ শেষ কৰিব নোৱাৰি তেনে এজন মহাপুৰুষৰ কথা লিখাটো কাবাৰ সাধ্য আছে জানো বুলি কৈছে তোমাৰ জীৱনী দেৱ লিখে নে সাধ্যকাৰ তোমাৰ জীৱনী লিখিবলৈ কাৰ সাধ্য আছে গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ গোটেই অসমখনতেই যাৰ আৰু কৰ্মৰাজি বিস্তৃত হৈ আছে যাৰ অৱদান বিয়পি আছে তেনে এজন মহাপুৰুষৰ কথা লিখাটো জানো ইমান সহজ সেই কথা ফাঁকি ক'বলৈকে এই কবিতা ফাঁকি তেওঁ উল্লেখ কৰিছিল আহাচোন উত্তৰটো চাওঁ উক্ত কবিতাটিৰ জৰিয়তে আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱৰ ৰচনা কৰা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভা তথা অসমৰ সাহিত্য সমাজ সংস্কৃতিত থকা তেখেতৰ অৱদানৰ কথা ক'বলৈ গৈ এনেদৰে উল্লেখ কৰিছে গতিকে শ্ৰীমন্ত শংকৰদেৱে কেৱল বৈষ্ণৱ ধৰ্মই প্ৰচাৰ কৰা নাছিল তেওঁ অসমীয়া সমাজক নতুনকৈ সজাইছিল নতুন ভাষা দিছিল ধৰ্ম দিছিল সদাচাৰ দিছিল সাহিত্য দিছিল গীত দিছিল কবিতা দিছিল গতিকে তেওঁৰ অৱদান
আন আমি কৈ শেষ কৰিব নোৱাৰো তেনে এজন ব্যক্তিৰ বিষয়ে লিখাটো কাৰো সাধ্য নাই বুলি কৈছে শ্ৰী শ্ৰী শংকৰদেৱে কেৱল ধৰ্মগুৰুৱেই নাছিল তেখেতে অসমৰ সমাজ সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰবাহ বুৱাই আনি অসমখনক নতুনকৈ সজাইছিল তেওঁ এখন বিশৃংখল অসমীয়া সমাজক তেওঁ সদাচাৰ দিছিল ৰীতি-নীতি দিছিল বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ জৰিয়তে সকলোকে তেওঁ আকুৱালি লৈছিল অসমৰ প্ৰতিটো দিশতে তেখেতৰ অৱদান অসীম সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি লিপিবদ্ধ কৰিব নোৱাৰি কোনো এজন ব্যক্তিয়ে বা এখন জীৱনীতে আমি লিখি শেষ কৰিব নোৱাৰো কাৰণ অসমৰ প্ৰতিজন মানুহৰ অন্তৰতে প্ৰতিজন মানুহৰ ঘৰতে সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে অসমৰ চুকে কোণে তেখেতৰ অৱদান বিয়পি আছে গতিকে এনে এজন মহাপুৰুষৰ বিষয়ে লিখাটো ইমান সহজ সাধ্য নহয় বুলি কৈছে আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিব পাৰিছা তাৰ পিছৰ প্ৰশ্নটি চাওঁ আহা ইয়াত কেইটামান প্ৰশ্ন দিছে শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা এতে কেইটামান শব্দ দিছিলে সেইসমূহৰ লগত ধ্বনিৰ মিল থকা শব্দসমূহ কবিতাটিৰ পৰা বাছি লিখিবলৈ দিয়া হৈছিলে মই লিখি দিছো সোৱা এটা উদাহৰণ তোমালোকৰ দি দিছে তুমি ভূমি তেনেকে ধাৰা পৰা হাজে বাজে সুৰে ঘৰে জ্ঞান দান সদাচাৰ ব্যৱহাৰ এই সমূহৰ সকলোৰে কি আছে ধ্বনি বা স্বৰসমূহ মিলে যেনে হাজে বাজে সুৰে ঘৰে গতিকে এই সমূহৰ কি আছে ধ্বনিৰ মিল আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা চমুকৈ লিখা প্ৰথম প্ৰশ্নটো দিছে স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত এই বাক্যশাৰী বুজাই লিখিবলৈ কৈছে ইয়াত দেৱ শব্দই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে মৰত শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসম ভূমিক বুজাইছে যিহেতুকে তেওঁ অসমলৈ অৱদান আগবঢ়াইছিল স্বৰ্গৰ অমৰ কাহিনী মহাপুৰুষ জনাই ভক্তি ধৰ্ম সাহিত্য সংস্কৃতিৰ অমৃত ধাৰা বুৱাই অসম ভূমিক পবিত্ৰ কৰাৰ কথা কোৱা হৈছে যিহেতুকে তেওঁ বেদ উপনিষদৰ বসা বসা তত্ত্বমূলক কাহিনীসমূহ ঈশ্বৰৰ কথাসমূহ তেওঁ সহজ ভাষাত লিখি অসমীয়া মানুহৰ মাজত বিলাই দিছিল আৰু সেই কথাটো বুজাবলৈ কি এই কথাষাৰ কোৱা হৈছিল যে স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত পৃথিৱীলৈ মানে অসমলৈ অসম ভূমিত তুমি বিলাই দিলা সেই কথাসমূহ সকলোৱে বুজি পোৱাকৈ লিখিলা আৰু সেইসমূহ পঢ়ি আমাৰ অসমীয়া সমাজখন নতুনকৈ গঢ়ি উঠিল তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে উত্তৰটো চাওঁ কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধৰ্ম ভাষা সংস্কৃতি সাহিত্য ৰীতি-নীতি আদি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে গতিকে যেহেতুকে ইতিমধ্যে কৈছোৱে যে মহাপুৰুষজনাৰ অৱদান অসীম আৰু তেওঁ অসমত কেৱল ধৰ্ম প্ৰচাৰেই কৰা নাছিল তেখেতে অসমক ভক্তি দিলে ধৰ্ম দিলে ভাষা দিলে সংস্কৃতি সাহিত্য দিলে ৰীতি-নীতি দিলে আৰু অসমখনক এটা নতুন সাজেৰে সজালে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা কত যতনেৰে দেৱ গাঠিলা এই মালাধাৰী ইয়াত কোনে কি মালা গঠাৰ কথা কৈছে বুজাই লিখা গতিকে কবিতা ফাঁকিত আমি পাইছিলো যে কত যতনেৰে দেৱ গাঠিলা এই মালাধাৰী ইয়াত শ্ৰী শ্ৰী শংকৰদেৱক উদ্দেশ্যি কবিয়ে কৈছে
যেতিয়া শংকৰদেৱে বেদ উপনিষদৰ বচা বচা তত্ত্ব কাহিনীসমূহ সহজ বজ্ৰাৱলী ভাষাত সকলোৱে বুজি পোৱাকৈ লিখি উলিয়ালে আৰু সেই কথাটোকে বুজাবলৈ তেওঁ এই কথাফাকি কৈছিলে যে তাৰে তুমি এখন নতুন মালা এডাল গঠাৰ দৰে হৈছে যেতিয়া সেই বচা বচা কাহিনীসমূহ আনি তুমি সহজ ভাষাত অসমীয়া মানুহে বুজি পোৱাকৈ লিখি উলিয়ালা প্ৰশ্নটোৰ উত্তৰ এনেধৰণে হ'ব কত যতনৰে দেৱ গাঁঠিলা এই মালাধাৰী ইয়াত মহাপুৰুষ শংকৰদেৱে মালা গাঁঠাৰ কথা কৈছে বেদ উপনিষদ আদি শাস্ত্ৰৰ পৰা বিভিন্ন ধৰ্মীয় তথা ভক্তিমূলক কাহিনী তত্ত্বমূলক কথা বাছি বাছি আনি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে অতি যতনেৰে অসংখ্য পদ পুথি ৰচনা কৰি অসমবাসীক উপহাৰ দি গ'ল অসমীয়া ভাষা সাহিত্য টনকিয়াল কৰিলে গতিকে সেইসমূহ হৈছে আমাৰ অসমীয়া সাহিত্য সংস্কৃতিৰ সম্পদ এই সম্পদসমূহ আমাক কোনে দি থৈ গ'ল শ্ৰী শ্ৰী শংকৰদেৱে দি থৈ গৈছে শেষত কৈছে তেওঁৰ এই পদ পুথিৰ ৰচনা কৰা কাৰ্যকে বেদ উপনিষদৰ পৰা বাছি বাছি ফুল আনি মালা গঠা বুলি কৈছে গতিকে এইদৰেই কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱৰ যি সাহিত্যলৈ যি অৱদান সিয়াক এনেদৰেই তেওঁ ব্যাখ্যা কৰিছে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি আঁতৰালে আমি কবিতাটি পঢ়োতে ইতিমধ্যে পাইছিলো যে সেই সময়ত যি ভিন ভাৱ আছিলে ভেদ ভাৱ আছিলে উচ্চ নিচ ভাৱ আছিলে মানুহৰ মাজত সেই সকলো আঁতৰাই তেওঁ সকলোকে সমান দৃষ্টিৰে চাইছিলে তেওঁ নাম ধৰ্ম বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ জৰিয়তে সকলোকে সমান স্থান দিবলৈ চেষ্টা কৰিছিলে আৰু তেওঁ মানুহৰ মাজৰ পৰা যি ভিন ভাৱ যি উচ্চ নিচ ভাৱ আছিলে সেয়া আঁতৰালে বুলি কবিয়ে কৈছে উত্তৰটি চাওঁ হা শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ সৰুবৰ এনেবোৰ ভাৱ আঁতৰালে গতিকে এইখিনি লিখিলে হ'ব 2 নম্বৰৰ প্ৰশ্ন আহিব পাৰে গতিকে এই প্ৰশ্ন উত্তৰখিনি আজি আমি আলোচনা কৰিলো আৰু পিছৰ শ্ৰেণীত আমি আন কিছু প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিব পাৰিছা আজিলৈ ইমানতে এৰিছো ধন্যবাদ